নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টেক আছাম জি9 চেনেললৈ। আজি পুনৰ আপোনালোক এটা জব আপডেট লৈ আহিলোঁ। এইটো হ'ল IBPS ক্লিয়াৰ যিটো পদ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ কাষ্টমাৰ ছাৰ্ভিচৰ পদ মুকলি কৰা হৈছে। প্ৰায় 2277টা পদ মুকলি কৰা হৈছে ইয়াতে। তো যিসকলে আবেদন কৰিব বুলি ভাবি আছে, ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, সম্পূৰ্ণ তথ্য গম পাই যাব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, প্ৰথম আপোনালোকে এইখন পেজলৈ আহি যাব। ইয়াত দেখা হৈছে IBPS ক্লিয়াৰ পদ মুকলি কৰা হৈছে। আপুনি যিটো নেম অফ এক্সামিনেশ্যন দেখা হৈছে IBPS CRP কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট। তো নেম অফ পোষ্ট দেখা হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েশ্যন। নাম্বাৰ অফ পোষ্ট হৈছে আপোনাৰ 2277টা পদ আৰু অসমত 204টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াৰ যদি চেলাৰীসমূহ চাই দেখা হৈছে 24,000 পৰা আপোনালোকৰ 28,000লৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব। ইয়াত দেখা পাইছে অসমত বেংক ৱাইজ ভেকেঞ্চিও মুকলি কৰা হৈছে। দেখা হৈছে আপোনালোকে ইয়াতে যদি আপুনি এজ লিমিটটো চাই দেখা হৈছে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপুনি কেটেগৰী ৱাইজ কিন্তু এজ লিষ্ট পাব। ইয়াত দেখা হৈছে শিডিউল যিটো কাষ্ট হয় এইটো আপোনালোকে 5 বছৰ পাব, আৰু বাকী যিবোৰ হয় ইয়াতে 3 বছৰ এটা আছে আৰু 10 বছৰ SC পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই দেখা হৈছে যিহঁতে গ্ৰেজুৱেশ্যন কৰিছে সিহঁতে ইয়াতে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো যদি চাই ইয়াত দেখা পাইছে ST PWBD যিটো হয় সেইটো আপোনালোকৰ 175 টকা দিব লাগিব, আৰু বাকীকেইটা 850 টকা পে' কৰিব লাগিব, আৰু ফিজটো আপোনালোকে অনলাইন যোগে দিব লাগিব। ইয়াত দেখা হৈছে ইয়াতে আপোনাৰ সম্পূৰ্ণ যিটো ইম্পৰ্টেণ্ট ডেটসমূহ দেখা হৈছে, ডেট দেখা হৈছে 1 আগষ্টৰ পৰা আৰম্ভণি হৈছিল 28 তাৰিখলৈ কিন্তু আপুনি আবেদন কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে আপুনি এইখন পেজত তলত আহি যাব। ইয়াত দেখা হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম ক্লিক হিয়াৰ। ইয়াতে আপুনি কি কৰিব লাগিব, ক্লিক কৰিলে কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যেতিয়া আপুনি ইয়াত ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াতে কিন্তু আপোনালোকে এপ্লাইসমূহ কৰিব লাগিব। ইয়াত দেখুৱাইছে ক্লিক হিয়াৰ নিউ ৰেজিষ্ট্ৰেশ্যন। যদি আপুনি কৰা নাছিলে আগতে তেতিয়া আপোনালোকে এইটো কৰি ল'ব লাগিব। এনেদৰে কিন্তু আপোনালোকে আপোনাৰ ফোনখনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰি লগত থাকিব। এনেকুৱা আপডেট আপুনি ডেইলি পাই থাকিব। ধন্যবাদ।